গৃহবন্দিত্বৰ অভিশাপ প্ৰাগ নিউজৰ কেমেৰাত যোৰহাটৰ এক মৰ্মস্পৰ্শী কাহিনী। প্ৰথমে চাওক এই দুৱাৰ বন্ধ ঘৰখনলৈ। প্ৰাগ নিউজৰ বাবে বুধবাৰে এই ঘৰখনতেই ৰৈ আছিল এটা বিশেষ বাতৰি। আমাৰ লক্ষ্য আছিল বন্ধ দুৱাৰৰ ভিতৰত থকা ২৫ বছৰীয়া এক অজানা কাহিনী। এটা সময়ত দুৱাৰ খুলি ওলাই আহিল এগৰাকী বৃদ্ধা। জীৱনত হয়তো প্ৰথমবাৰৰ বাবে কেমেৰা দেখি মহিলাগৰাকীৰ চকুত ভয়ৰ ছবি। এবাৰ আমাৰ লক্ষ্য আন এটা কথা। এজন ব্যক্তি এইদৰে ওলাই আহিল কেইটামান মুহূৰ্তৰ বাবে। ভণ্টিৰ লগতে থাকে ন? আজি কিমান বছৰ আছে আপুনি এনেকে? মই ৰিটায়াৰ হোৱাৰ পিছত আছো। আপুনি আৰ্মিত কৰিছিলে ন? আৰ্মিত আছিলে, ভাৰতীয় জৱান আছিলে ন? কোন কোন জেগাত কৰিছিলে চাকৰি? মই মানে এই ভাৰততে আছিলো। কোন কোন জেগাত কৰিছিলে? মেড ইন ইণ্ডিয়াত আছিলো। মেড ইন ইণ্ডিয়া ন? এই যে কাশ্মীৰৰ ফালে আছিল কাশ্মীৰকো বহুত আগৰ ইংলিছ মানে আমাৰ BBC। এতিয়া শুনক মূল কাহিনী। এওঁলোক দুইজন ভাতৃ ভগ্নী। বিগত ২৫টা বছৰে যোৰহাটৰ জেল ৰোডত নন্দনপুৰ নামৰ চহৰৰ মাজমজিয়াৰ এই ঘৰখনতেই এই দুই ভাতৃ ভগ্নীয়ে অন্ধ কোঠৰীত বাস কৰি আহিছে। মানুহ এনেকৈ জীয়াই থাকিব পাৰেনে? চাওক তেওঁলোক থকা এই কোঠালিটো। এক দুৰ্গন্ধময় মলিয়ন পৰিৱেশৰ মাজতেই তেওঁলোকৰ জীৱন। ৰমণী লস্কৰ আৰু নিৰ্মলা লস্কৰ নামৰ এই দুগৰাকী ব্যক্তিয়ে জীয়াই থকাৰ প্ৰতিটো দৃশ্য বন্দী কৰিলে বুধবাৰে আমাৰ দুই ভিডিঅ' জাৰ্নেলিষ্ট বিশ্ব আৰু তপনে। আৰু এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে যোৰহাটৰ দণ্ডাধীশ উপস্থিত হ'ল তেওঁলোকৰ বাসগৃহত। আমাৰ বাতৰিৰ পিছতেই এওঁলোকৰ বাবে তাৎক্ষণিকভাৱে চৰকাৰী পদক্ষেপ লোৱাৰ কথা প্ৰাগ নিউজক জনালে জিলা সমাজ কল্যাণ বিষয়াই। আপোনালোকে এইটো বস্তু আমাক মানে দেখুৱাই দিলে, সেইটো কাৰণে আমি খুবেই ভাল পাইছোঁ। বস্তুটো আমি আহি চালোঁ, ডিচিছৰ অন বিহাফত মই আহি পেলাই চালোঁ গোটেইখিনি বস্তু। গতিকে হয়, আপোনালোকে যেনেকৈ কৈছে কথাখিনি খুবেই মানে বেয়া অৱস্থাত দুয়োজন আছে ইয়াতে। গতিকে এতিয়া কি ধৰণে কি আমাৰ পিনৰ পৰা কৰিব পৰা যায় তাকে আমি আলোচনা কৰি পেলাই নিশ্চয় কিবা এটা মানে হয় মই ডিচিছৰক ইনফৰ্ম কৰিম আৰু সেইমতে নিশ্চয় কিবা এটা কৰিব পৰা যায় নেকি আমি চাম আৰু সেইটো। কিন্তু একাংশ লোকে এওঁলোকক মানসিক বিকাৰগ্ৰস্ত বুলি আখ্যা দিয়াৰ বিপৰীতে প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত এওঁলোকে কিন্তু স্বাভাৱিকভাৱেই কথা পাতিলে বুধবাৰে। যোৰহাটৰ DCB কলেজতে স্নাতক পৰ্যায়ৰ গৃহবন্দিত্বৰ অভিশাপ। প্ৰাগ নিউজৰ কেমেৰাত যোৰহাটৰ এক মৰ্মস্পৰ্শী কাহিনী। প্ৰথমে চাওক এই দুৱাৰ বন্ধ ঘৰখনলৈ। প্ৰাগ নিউজৰ বাবে বুধবাৰে এই ঘৰখনতেই ৰৈ আছিল এটা বিশেষ বাতৰি। আমাৰ লক্ষ্য আছিল বন্ধ দুৱাৰৰ ভিতৰত থকা ২৫ বছৰীয়া এক অজানা কাহিনী। এটা সময়ত